নমস্কাৰ, আমাৰ অন্য এক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আগন্তুক অসম চৰকাৰৰ বিভিন্ন ধৰণৰ পৰীক্ষাত সহায়ক হোৱাকৈ এখন মডেল পেপাৰ প্ৰস্তুত কৰিছোঁ। আহকচোন আমি প্ৰশ্নসমূহ চাওঁ। তলৰ কোনটো নাগৰিকত্ব ভাৰতীয় সংবিধানে প্ৰদান কৰিছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ছিংগল চিটিজেনশ্বিপ। কোনখন ৰাজ্যত প্ৰথমে NRC কাৰ্যকৰী কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অসম। অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটক কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিন বৰাগী। CAAৰ মতে কোনটো প্ৰক্ৰিয়াৰে প্ৰব্ৰজনকাৰীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাই নেচাৰেলাইজেশ্যন। শ্ৰী আন্না গৱেষণা প্ৰতিষ্ঠান ক'ত স্থাপন কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হায়দৰাবাদ। আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰীয়ে এতিয়া 11 বছৰৰ সলনি কিমান বছৰৰ বাবে নাগৰিকত্ব লাভ কৰিব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 5 ইয়াৰ্ছ। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ কোনখন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইণ্ডিয়া। কোন কোন দেশৰ লোকক CAAৰ দ্বাৰা সংখ্যালঘু নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত লৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অৰ্থাৎ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানক। তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক ৰাজ্যসভাৰ সদস্য হিচাপে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মনোনীত কৰিছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সতনাম সিং সান্ধু। নাগৰিকত্ব সংশোধনী আইন 2019ৰ দ্বাৰা কোন বৰ্ষৰ ভাৰতীয় নাগৰিকত্ব আইনৰ পৰিৱৰ্তন হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1955। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গগনযান অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি এই অভিযানৰ মহাকাশচাৰীৰ নাম ঘোষণা কৰে। নিম্নলিখিত কাক এই অভিযানৰ বাবে নিৰ্বাচিত কৰিলে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অৰ্থাৎ প্ৰশান্ত বালকৃষ্ণন নেৰ, অজিত কৃষ্ণন আৰু অংগদ প্ৰতাপ। নাগৰিকত্ব সংশোধন অধিনিয়ম 2019ত ৰাষ্ট্ৰপতিয়ে কেতিয়া হস্তাক্ষৰ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 12 ডিচেম্বৰ 2019। « 2024 চনত ভাৰতৰ গণৰাজ্য দিৱস উপলক্ষে কোনখন দেশৰ ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ফ্ৰান্স। নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত লোকসভাত কিমান ভোট দিয়া হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 311। ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ 2024 ক'ত আয়োজন কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নাছিক।
কোন চনত নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত উত্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2016। শেহতীয়াকৈ মুম্বাইৰ তাজ লেণ্ডছ এণ্ডত দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় বঁটা 2024ৰ আয়োজন কৰা হৈছে। এইবাৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শ্বাহৰুখ খান। 2023 চনৰ লোকমান্য তিলক বঁটাৰে কাক সন্মানিত কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰেন্দ্ৰ মোদী। শেহতীয়াকৈ ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য তালিকাত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বোথ এ এণ্ড বি। কোনখন দেশক G20ৰ নতুন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আফ্ৰিকান ইউনিয়ন। আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত কোনখন বিদেশী দেশ অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ম্যানমাৰ। ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটিৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অনিল কুমাৰ লাহোটি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা বিশ্বৰ আটাইতকৈ দীঘল টুইন লেন টানেল চেলা সুৰংগ প্ৰকল্পটো ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰুণাচল প্ৰদেশ। সমতাৰ মূৰ্তি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তেলেংগানা। কোনটো সংস্থাই ভাৰতৰ বাবে মুঠ GDP গণনা কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চেণ্ট্ৰেল ষ্টেটিষ্টিক্স অফিচ। আণ্ডাৰ-19 15 সংখ্যক এদিনীয়া বিশ্বকাপ 2024ৰ ফাইনেলত ভাৰতক পৰাস্ত কৰি কোনখন দেশে খিতাপ দখল কৰিছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অষ্ট্ৰেলিয়া। শেহতীয়াকৈ প্ৰকাশিত গুপ্তেশ্বৰ বনাঞ্চল তলৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উৰিষ্যা। ভাৰতত মৃত্যুদণ্ড কোনে ক্ষমা কৰিব পাৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰেচিডেণ্ট। শেহতীয়াকৈ কোনখন ৰাজ্যৰ পুৰাতত্বৰ ছাত্ৰ আৰু অধ্যাপকে জৈন ধৰ্মৰ 24তম তীৰ্থংকৰ মহাবীৰৰ 1000 বছৰীয়া বিৰল শিলৰ মূৰ্তি উদ্ধাৰ কৰে?
ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তামিলনাডু। অসমৰ কোনখন ঠাইত হিন্দু, বৌদ্ধ আৰু জৈনসকলৰ একেলগে ভগ্নাৱশেষ আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সূৰ্য পাহাৰ। আজিৰ প্ৰশ্নসমূহ ইমানেই আছিল। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। আগন্তুক বিভিন্ন ধৰণৰ পৰীক্ষাত সহায়ক হোৱাকৈ আমি বিভিন্ন ধৰণৰ বিষয়ৰ প্ৰশ্নোত্তৰ আপোনালোকৰ মাজলৈ লৈ আনিম। সেয়েহে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব।